everyone, welcome back to my channel Education Assam আৰু আজিৰ ভিডিঅ'টিত আপোনালোকে ৰিকুৱেষ্ট কৰা এটা টপিক লৈ আহিছো যেতিয়া মই প্ৰিপাৰেচন কৰি আছিলো এন্ট্ৰেন্স এক্সামৰ কাৰণে তেতিয়া মই এখন কিতাপ ফলো কৰিছিলো মই বহুতো বেলেগ কিতাপো ফলো কৰিছো হয় কিন্তু মেইনলি এখন অকল বিএড এন্ট্ৰেন্সৰ কাৰণে মই কিতাপখনো ফলো কৰিছিলো আৰু সেইখন ফটো আপোনালোকৰ কাৰণে কমিউনিটি পোষ্ট এটাত মই দিছিলো আৰু ইতিয়া আপোনালোকৰ মাজৰ কিছুমানে বিচাৰিছে যে সেই কিতাপখন আকৌ এবাৰ মই পোষ্ট কৰিব লাগে বা তাৰ ওপৰত এটা ভিডিও বনাব লাগে এক্সট্ৰাকে সো মই কিতাপখন লৈ আহিছো আৰু আজি মই ডিসকাস কৰিম ইংলিশ সিলেবাসৰ ওপৰত যে আমাৰ ফাৰ্স্ট যেটো টপিক আছে সিলেবাসত সেকশন এ ৰ পৰা 120 মাৰ্কসৰ কোৱেশ্চন আহিব আপোনালোক আটাই জানে 30 কোৱেশ্চন আপোনালোকৰ এটা কোৱেশ্চন 4 মাৰ্কস মানে 30 কোৱেশ্চন 4 নম্বৰ কে হলে আপোনাৰ 120 টোটাল মাৰ্কস আপোনাৰ সেকশন এৰ পৰা আহে আৰু সেকশন এ হৈছে ইংলিশ জেনাৰেল ইংলিশ আৰু জেনাৰেল ইংলিশৰ কাৰণে আপোনালোকে অকল জেনাৰেল ইংলিশৰ কাৰণে লুসেন্ট ইংলিশ এখন কিতাপ কিনিব পাৰে কিন্তু যদি ওভাৰঅল গুটেই সিলেবাস কভাৰ হোৱা এখন কিতাপ বিচাৰে তেন্তে আপোনালোকে মই যিখন ফলো কৰিছিলো গুৱাহাটী ইউনিভাৰ্সিটি বা গৌহাটী ইউনিভাৰ্সিটি এন্ট্ৰেন্স এক্সামৰ কাৰণে সেইখন ৰেড কালাৰৰ কভাৰ পেজ যিখন আছে সেইখন কিতাপ ফলো কৰিব পাৰে তাত বহুত ধুনিয়াকে এমসিকিউ টাইপ যেনেকে আমাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ যেনেকে মই দেখুৱাইছিলো সেম বা আপোনালোকে কোৱেশ্চন কেনেকুৱাকে আহিব হেবোৰো ধুনিয়াকে প্যাটাৰ্ন দেখুৱা আছে লগতে সলিউশনো কৰা মানে সলভ কৰা আছে কোৱেশ্চনখিনি সলিউশন দিয়া আছে সো বলক ইংলিশৰ পাৰ্টখিনি আজি আমি অলপ আলোচনা কৰিম ভিডিওটো বেছি লেন্থি নকৰো সো বলক আৰম্ভ কৰো আৰু এইখনে কিতাপ মই পঢ়িছিলো এমএমপিস গুৱাহাটী ইউনিভাৰ্সিটি বিএড এন্ট্ৰেন্স এক্সাম তো ইয়াত অকল এনইপি 2020 নাই বাকি আটাইখিনি আছে ঠিক আছে এইটো হৈছে মই 2021 তে কিনা তো আপোনালোকে এতিয়া যেতিয়া কিনিবলৈ যাব দোকানখনত বা পান বজাৰত যদি যায় লেটেস্ট পাবলিকেশন মানে নতুনকে এইবাৰ ৰিলিজ হোৱা পাবলিশ কৰা কিতাপখন কিনিব যত আপোনালোকৰ গুটেইখিনি সিলেবাস কভাৰ হৈ থাকে সো আজি আমি আলোচনা কৰিম জেনাৰেল ইংলিশ আৰু ইয়াত আপোনালোকে দেখিছে ভোকাবুলাৰী টেন্স ভয়েস নেৰেশন প্ৰিপজিশন কাৰেকশন অফ সেন্টেন্সেস আৰু কম্প্ৰিহেনশন পাৰ্টখিনি আমি আলোচনা কৰিম আৰু মই যে অলপ আগতে কলো 120 মাৰ্কসৰ আহিব ফ্ৰম জেনাৰেল ইংলিশ তো সেকশন এ 120 মাৰ্কসৰ যে আহিব ইয়াত 30 কোৱেশ্চন থাকিব প্ৰতিটো কোৱেশ্চনত 4 মাৰ্কস থাকিব আৰু যদি কিবা এটা কোৱেশ্চন আপোনালোকে ভুল কৰিলে বা মিস্টেক কৰা কাৰণে -1 মানে 1 নম্বৰকে আপোনালোকৰ ডিডাক্ট হৈ যাব আৰু শুদ্ধ হলে 4 নম্বৰকে প্লাস হৈ গৈ থাকিব তো এনেকৈ আপোনালোকৰ 120 মাৰ্কস আপোনালোকে অকল জেনাৰেল ইংলিশৰ পৰা পাব তো 100টা কোৱেশ্চনৰ 30টা কোৱেশ্চন জেনাৰেল ইংলিশৰ পৰা আহে আৰু বহুতে বেছি ইজি যদি আপোনালোকে কনসেপ্টখিনি বুজি পায় যেনে ভোকাবুলাৰী ইয়াত মানে আপোনালোকৰ 4-5টা টপিক আছে ওয়ার্ড ফৰ্মেশন এন্ড ডেৰিভেশন তো আমি ইয়াতে প্ৰথমে দেখিছো যে কিছুমান কোৱেশ্চন ইয়াত দিয়া আছে লগতে এমসিকিউ দিয়া আছে আনসাৰো দিয়া আছে তো এইখন কিতাপত আপোনালোকৰ বহুত বেছি ইজিলি সলভ কৰি দিয়া হৈছে মানে আপোনালোক কিতাপখন কিনিলে যদি থৰলি এবাৰ ফাৰ্ষ্টৰ পৰা এন্ডিং লৈকে পঢ়ি যায় বহুতখিনি আপোনালোক জনা হৈ যাব যিমানখিনি বিগিনাৰ্স আছে বা ফাৰ্স্ট টাইম এবাৰ দিব বিএড এন্ট্ৰেন্স এক্সামিনেশন তো এ বি সি ডি এনেকে গুলগুলকে 4টা থাকিব অপচন তো আপোনালোকে এমসিকিউ কোৱেশ্চনৰ পৰা যেটো ওএমআৰ শীটত আনসাৰ কৰিব সেই কাৰেক্ট আনসাৰটো অকল গুলগুল কৰি দিব লাগে যি বল পেন আপোনালোকক ইউজ কৰিব দিব ব্ল্যাক বা ব্লু হেইতুৰে কৰিব কিন্তু পেন্সিল ইউজ কৰাটো ইয়াত আপোনালোকৰ এলাউ নাথাকে তো প্ৰথম এটা কোৱেশ্চন লৈছো আই এম ড্যাশ উইথ ইউ তো ইয়াৰে আনসাৰ হ'ব আই এম ডিসএগ্ৰি উইথ ইউ ডিসএগ্ৰি কিয় হল কাৰণ আমি এগ্ৰি ওয়াৰ্ডৰ আগত ডিস ওয়াৰ্ডটো লগাই দিও আমি ইনএগ্ৰি আনএগ্ৰি মিসএগ্ৰি এনেকুৱা ওয়াৰ্ড ব্যৱহাৰ নকৰো আৰু এটা কোৱেশ্চন হি ইজ এন ড্যাশ চাইল্ড এবনৰ্মেল ৰিনৰ্মেল আননৰ্মেল ইননৰ্মেল তো ইয়াৰে আনসাৰটো প্ৰথম এটোৱে হ'ব কাৰেক্ট আনসাৰ হি ইজ এন এবনৰ্মেল চাইল্ড আৰু আপোনালোকৰ তাত যদি বহুত পুৰণা গ্ৰামাৰৰ কিতাপ আছে আমি ক্লাস 8-9 ৰ এখন কিতাপ কিনিছিলো অকল বিপৰীত শব্দ অৰ্থ সমাৰ্থক শব্দৰ কাৰণে হেতু ইংলিশত এখন কিতাপ পায় গ্ৰামাৰৰ সেইখন কিতাপ ফলো কৰিলে আপোনালোকক সিনোনিমছ এণ্ড এন্টোনিমছত বহুত হেল্প হ'ব কাৰণ সিনোনিমছ খিনি ইয়াতে কিছুমানহে দিয়া হৈছে
বেছি দিয়া নাই, কিন্তু আমি গ্ৰামাৰ কিতাপখন যিখন আমি কিনিছিলোঁ সৰুতে সেইখন কিতাপত ঢেৰ আছে। যদি কাৰোবাৰ তাত আছে আপোনালোকে সেইখন ফ'ল' কৰিব পাৰে, বহুতেই বেছি ইউজফুল হয় সেইখন কিতাপ। আৰু ইয়াৰ পাছত ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, ইয়াৰ পৰা বহুত কুৱেশ্যন আহে আৰু এবাৰ আহিছেও, এ ৰেমেডি ফৰ অল ডিজিজেছ। ইয়াৰ আনচাৰটো ইয়াত দিয়াই আছে, মেনশ্যন কৰাই আছে পেনেচিয়া বুলি, কিন্তু আপোনালোকে এনেকৈ বহুতো কুৱেশ্যনৰ আনচাৰ জানিব লাগিব। আৰু ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনটো প্ৰতি বছৰেই আহে, চ' আপোনালোকে অলপমান এইটোৰ ওপৰত বেছিকৈ ফ'কাছ কৰিব। তাৰ পাছত আৰু এটা ইম্পৰ্টেণ্ট টপিক হৈছে ইডিয়ামছ এণ্ড ফ্ৰেছেছ, আৰু এইটোও বহুত বেছিকৈ অহাৰ চান্স আছে এবাৰ। আৰু সেইকাৰণে আপোনালোক আটায়ে ইডিয়ামছ এণ্ড ফ্ৰেছেছ বুলি যিটো আপোনাৰ গ্ৰামাৰ বুক আছে তাত চাব, অথবা যি এখন নতুনকৈ কিতাপ কিনিব বুলি ভাবিছে আপোনালোকে এইখন BEd এণ্ট্ৰেঞ্চৰ বুকত ধুনীয়াকৈ পাব হা। কিন্তু ফ'ল' কৰিব লাগিব আপোনালোকে, গোটেইখিনি কুৱেশ্যন আনচাৰ আপোনালোকে মুখস্থটো কৰিব নোৱাৰে। চ' কনচেপ্টখিনি বুজি ল'ব যে বাই হুক অৰ বাই ক্ৰুক, ফৰ এক্সাম্পল মই এইটো ল'ব দিছোঁ আপোনালোকক, আনচাৰটো হ'ব বাই এনি মিনছ, মানে যেনেকৈ নহওক কামটো হ'ব লাগে। তো বাই হুক অৰ বাই ক্ৰুক বুলি ক'বাত যদি ৱৰ্ড আপোনালোকে শুনেও, ভিডিঅ' মুভিজ শুনে, সেইটো বস্তু আপোনালোকে ডেইলি প্ৰেক্টিকেল লাইফতো ব্যৱহাৰ কৰিব, তেতিয়াহ'লে আপোনালোকৰ মুখস্থ হোৱাতে বহুত বেছি ইজি হ'ব। কাৰণ গোটেইখিনি আপোনালোকে ইমান 100+ কুৱেশ্যনছ, যিকোনো গ্ৰামাৰ টপিকে নহওক আপোনালোকৰ বহুত টান হ'ব মুখস্থ কৰোঁতে। এতিয়া আৰু সময়ো বেছি নাই, 1 মাহমান সময় পাব আপোনালোকে ষ্টাডি কৰাৰ কাৰণে। চ' যিমানখিনি পাৰে প্ৰেক্টিকেল লাইফত ইউজ কৰিলে আপোনালোকে বহুত জল্দি এইখিনি বুজি পোৱা হ'ব, তেতিয়াহ'লে মুখস্থ কৰিব নালাগে। চ' টেন্সটো কিনো ক'ম, টেন্সটো একদম সৰুৰে পৰা গোটেইখিনি আপোনালোক জানে। টেন্স আপোনালোক 3 প্ৰকাৰৰ, যেনে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স, তাৰে 4টা আকৌ ভাগ আছে। প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো বেছিকৈ চাব, আৰু পাষ্ট আৰু ফিউচাৰ টেন্সৰ গোটেইখিনি বেছিকৈ চাবলৈ মই অনুৰোধ কৰিম আপোনালোকক, কাৰণ তাৰে পৰা কুৱেশ্যন আহে, কিন্তু চিম্পল প্ৰেজেণ্টৰ পৰা ইমান বেছি নাহে। মই যিমানখিনি এতিয়ালৈ কুৱেশ্যন এটেম্প কৰিছোঁ, মানে যিমানখিনি কুৱেশ্যন মই চালোঁ, মই ইমান পোৱা নাই। কিন্তু আপোনালোকৰ যেনেকৈ কুৱেশ্যনবোৰ দেখিব, ইয়াত বহুত বেছি ইজিলি কুৱেশ্যন দিয়া হৈছে, কিন্তু বেছি হাৰ্ড কুৱেশ্যন নাহে, কিন্তু অলপ ট্ৰিকি কুৱেশ্যন আহে। চ' আপোনালোকে বেছিকৈ চাব, প্ৰেজেণ্ট টেন্স, পাৰফেক্টটো চাব, আৰু পাষ্ট টেন্সৰ গোটেইখিনি, চিম্পলটোতো বহুত আহে, কণ্টিনিউৱাছতো বহুত আহে, এনেকৈ আপোনাৰ ফিউচাৰৰো আপোনালোকে কণ্টিনিউৱাছ আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ সেইটো চাব। আৰু বহুত ইম্পৰ্টেণ্ট টপিক হৈছে ভইচ। ভইচ, টেন্স, নেৰেশ্যন, প্ৰিপজিশ্যন, এইকেইটাতো বহুতেই বেছি ইম্পৰ্টেণ্ট। কিন্তু ভইচটো কিয় ইম্পৰ্টেণ্ট বুলি কৈছোঁ, কাৰণ বহুতে এইটো স্কিপ কৰে, বহুতো জনা মানে ষ্টুডেণ্টেও ভইচটো আনচাৰ কৰিব নিবিচাৰে। অলপমান কুৱেশ্যন ৰিস্ক ল'ব লাগিব আপোনালোকে, কাৰণ যদিহে ৰিস্ক নলয় মাৰ্কছ কেৰি কৰোঁতে প্ৰব্লেম পাব, ঠিক আছে। তো সেইকাৰণে যিমান দূৰ পাৰে চেষ্টা এটা কৰি আহিব যাতে কুৱেশ্যনবোৰ এটেম্প কৰিব পাৰে। তো আমি এটা কুৱেশ্যন ল'ম, হি ইজ ৰাইটিং আ নভেল। A novel has been wrote by him. A novel is being written by him. A novel is written by him. None of this. যদি কুৱেশ্যনটোৰ আপুনি আনচাৰটো ভালকৈ চাৰিজালি চাইছে যে ভুল হৈ আছে আনচাৰখিনি, তেতিয়াহ'লে নান অফ দিছ দিব পাৰে। যদি নাই তেতিয়াহ'লে আপোনালোকে দুবাৰকৈ কুৱেশ্যনটো চাবলৈ চেষ্টা কৰিব যে কি হ'ব আনচাৰ। চ' হি ইজ ৰাইটিং আ নভেল, তো ইয়াৰে আনচাৰটো আমি কেনেকৈ কৰোঁ, ছাবজেক্ট ভাৰ্ব প্লাছ অবজেক্টটো আমি কি কৰোঁ, উল্টাই দিওঁ। প্ৰথমে অবজেক্টটো আনো, এ নভেল, তাৰপিছত ভাৰ্ব, তাৰ পাছত আমি কি কৰোঁ, ছাবজেক্টটো লাষ্টত দিওঁ। এ নভেল ইজ বিং ৰিটেন বাই হিম। আৰু ইয়াত ইজ বিং কিয় হ'ল, কাৰণ এইটো ৰাইটিং ৱৰ্ডটো কি আছে, কণ্টিনিউৱাছ ফৰ্মত আছে। চাওক, ৰাইট ৱৰ্ডৰ লগত ING প্লাছ হৈ আছে, সেইকাৰণে আমি যেতিয়া পেছিভ ভইচত আনো আমি সেইটো ইজ বিং ৰিটেন, ৰিটেনটো কি হয়, পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে। আৰু ইয়াৰ আনচাৰটো আপোনালোক চাব পাৰে ইয়াতে দিয়া থাকে, কিন্তু আনচাৰটো আপোনালোকে হাতেৰে ঢাকি নিজে প্ৰথমে চেষ্টা কৰিব যে নিজে আনচাৰ কৰিব পাৰে নে নাই। যিমান বেছি আপোনালোকে আনচাৰ কৰিব পাৰিব আপোনালোকৰ ছাকচেছ ৰেটটো সিমানে বেছি বাঢ়িব যেতিয়া আপোনালোকে ফাইনেল আপোনালোকে দিবলৈ যাব নিজে। তাৰপাছত নেৰেশ্যনত আহিছোঁ। নেৰেশ্যনত এনেকৈ বহুত কুৱেশ্যন আপোনালোকে পাব, ছেম একেটাই মই বস্তু আপোনালোকক ছাজেষ্ট কৰিম যে আনচাৰখিনি আগতে নাচাব, নিজে ট্ৰাই কৰিব যে আনচাৰ কৰিব পাৰে নে নাই, কিমান দূৰ আপোনালোকে স্ক'ৰ কৰিব পাৰিছে সেইখিনি চাব। তাৰ পাছত আপোনালোকে আনচাৰটো চাব যে ইউ ৱেৰ কাৰেক্ট। আৰু চবতকৈ বেছি ইজি হ'ল প্ৰিপজিশ্যন, কিন্তু আমি ইয়াতে বহুতে ভুল কৰোঁ। তো ফাৰ্ষ্ট কুৱেশ্যন আমি এটা লৈছোঁ যে হি কামছ
ডেশ আ ৰিচ ফেমিলি আৰু এইটো আনসাৰ সবে জানো যে হি কামছ ফ্ৰম আ ৰিচ ফেমিলি তো ফ্ৰম ইয়াতে আনসাৰ হ'ব কিন্তু কুৱেশ্যন পেপাৰটো ইমান ইজি নহ'ব পাৰে অলপমান ট্ৰিকি হ'ব পাৰে সো আপোনালোকে চেষ্টা কৰিব যিমান পাৰে বেছি প্ৰিপজিশন ঘৰতে প্ৰেক্টিছ কৰিব ইন অন অফ এট এইবোৰ শব্দ এইবোৰ ৱৰ্ড প্ৰিপজিশন ক'ত ব্যৱহাৰ হয় কেনেকৈ ব্যৱহাৰ হয় কোনটো ৱৰ্ডৰ আগত হয় কোনটো ৱৰ্ডৰ পাছত ব্যৱহাৰ কৰিব লাগে এইবোৰ সব আপোনালোকে প্ৰিপজিশন গ্ৰামাৰ কপিত বা গ্ৰামাৰ বুক যি আপোনালোকে কিনে বা আছে তাত আপোনালোকে পাব আৰু সেইখন আপোনালোকে ষ্টাডি কৰিবই লাগিব মাষ্ট মানে আপোনালোকে নকৰিলে ৰুলছখিনি বুজি নাপাব আৰু যিমান ইজি কুৱেশ্যন আহিব আপোনালোকে হাৰ্ড বুলি ভাবি এটেমে নকৰিব আৰু মাৰ্কছ তেনেকৈ আপোনালোকৰ ৰিডিউচ মানে কমি আপোনালোকৰ বহুত কম মাৰ্কছ এটা হ'লে মানে পিছত আপোনালোকে মেৰিট লিষ্টত বহুত কষ্ট পাব কাৰেকশ্যন অফ সেন্টেন্সেছ এইটো বেছি ইজি বুলি নকওঁ কাৰণ কেতিয়াবা এইটো জানা মানুহৰো ভুল হৈ যায় কাৰণ চাৰিটা অপচনে ইমানেই বেছি সিমিলাৰ থাকে যে মানে বহুত ইজি যেটো আপোনাক ইজি যেন লাগে কিন্তু আপোনালোকে জানে এইটো আনসাৰ হয় কিন্তু আপোনালোকে অলপমান ভুলৰ কাৰণে ৰং আনসাৰ এটাত আমি কাৰেক্ট কৰি মানে টিক কৰি থৈ আহোঁ সো এইটোত বহুত বেছি কেয়াৰফুলি আপোনালোকে মানে কুৱেশ্যনটো এটেম্প কৰিব প্ৰথমে চাব গুটেইখিনি সেম হৈ আছে কুৱেশ্যন চাৰিটা কুৱেশ্যন মানে চাৰিটা যি আনসাৰ থাকে এ বি সি ডি চাৰিটাই সেম থাকে হয়নে নহয় তাৰে মাজৰ পৰা কিবা এটা ৱৰ্ড ভুল থাকিব কিবা এটা প্ৰিপজিশন ভুল থাকিব কিবা এটা টেন্সত ভুল থাকিব সো আপোনালোকে সেই এৰৰটো ডিটেক্ট কৰিব জানিব লাগিব নেক্সট এৰৰ ডিটেকশ্যন বুলিয়ে আছে এটা আৰু ইয়াৰ পৰা আপোনালোকে পাৰ্ট ওয়াইজ ইয়াতে এ বি সি ডি বুলি এটা সেন্টেন্সত ভাগ কৰি দিব তাৰে মাজৰ পৰা কোনটো পাৰ্টত আপোনালোকৰ ভুল হৈ আছে সেই পাৰ্টটো আপোনালোকে এ বি সি ডিৰ ভিতৰত যিকোনো এটা আপোনালোকে OMR sheetত গুল কৰিব লাগিব ঠিক আছে অৰ্ডাৰিং অফ সেন্টেন্সেছ এইটো টাইম কনজিউমিং হয় টাইম লয় অলপমান এইটোত আপোনালোকে কাৰণ অলপমান কনফিউজ হ'ব পাৰে যে এটা কুৱেশ্যন দিয়া থাকিব তাৰো 4-5টা আপোনালোকক ভাগ কৰি হেই কৰা থাকে কি বুলি কয় MCQ নহয় একচুয়ালি এইটো মানে আপোনালোক 4টা পাৰ্ট কৰি দিয়া হয় ভগাই দিয়ে মানে এটা সেন্টেন্সে তো আপোনালোকে সেই ভগা আমাৰ পাৰ্ট সেন্টেন্স গেটাক আপোনালোকে সিধা মানে এটা কাৰেক্ট সেন্টেন্স ফুল সেন্টেন্স বনাব লাগে তাৰো আপোনাৰ প্যাটাৰ্নটো আপোনালোকে কি কৰিব লাগে যেনেকৈ ভগাই দিছে পাৰ্টখিনি সেইটো কোনটোৰ পিছত কোনটো লাইন আহিব বা কোনটোৰ পিছত কোনটো মানে আধা সেন্টেন্সটো আহিব সেইখিনি আপোনালোকে কাৰেক্ট প্যাটাৰ্নটো ইয়াতে আপোনালোকে ক'ব লাগিব যেনেকৈ কুৱেশ্যন দিয়া আছে এ হ্যাপি ফ্যামিলি ইজ দ্য লেসন্স অফ গিভিং এণ্ড শেয়াৰিং দ্য মেম্বাৰ্ছ লাৰ্ণ ওৱান ইন হুইচ ইচ আদাৰ জয়ছ এণ্ড সৰ'জ তো ইয়াৰে চাব আপোনালোকে এ হ্যাপি ফ্যামিলি ইজ ওৱান ইন হুইচ তো আমি একদম ফাৰ্ষ্ট এ হ্যাপি ফ্যামিলি পিছত কোনটো লৈছোঁ এছ লৈছোঁ তাৰ পাছত লৈছোঁ আৰ দ্য ওৱান ইন হুইচ দ্য মেম্বাৰ্ছ লাৰ্ণ পিছত কি ক'ম কি লাৰ্ণ কৰে লাৰ্ণ দ্য লেসন্স অফ গিভিং এণ্ড শ্বেয়াৰিং তো আমি কি ল'ম PQ SR PQ ল'লোঁ তাৰ পাছত ল'ম আমি গিভিং এণ্ড শ্বেয়াৰিং ইচ আদাৰ জয়ছ এণ্ড সৰ'জ তো লাষ্টত থাকিব 6 ৱৰ্ডটো তো আমাৰ আনসাৰটো কাৰেক্ট আনসাৰ হ'ব সোৱা প্ৰথমে যেটো ওৱান এ হ্যাপি ফ্যামিলি ইজ সেইটো ওৱান বুলি আপোনালোকক দিয়া নাথাকিব কুৱেশ্যনৰ যেটো আনসাৰ দিয়া থাকিব এ বি সি ডিত ডাইৰেক্ট আমি ল'ম হ্যাপি ফ্যামিলি ইজ তাৰ পিছৰ পৰাহে আমি আনসাৰৰ পাৰ্টছখিনি ল'ম ঠিক আছে ফাৰ্ষ্ট পাৰ্ট ল'ম এ হ্যাপি ফ্যামিলি ইজ ওৱান ইন হুইচ আৰ হ'ব পাৰ্ট দ্য মেম্বাৰ্ছ লাৰ্ণ কি লাৰ্ণ কৰে পি পাৰ্টটো ল'ম দ্য লেসন্স অফ গিভিং এণ্ড শ্বেয়াৰিং PQ ল'লোঁ তাৰ পাছত লাষ্ট আমাৰ এটা 6 বুলি দেখিছে ইচ আদাৰ্ছ জয়ছ এণ্ড সৰ'জ এবাৰ আপোনালোকে গোটেই লাইনটো যদি পঢ়ি চাই বৰ ধুনীয়া লাগিব চাব এ হ্যাপি ফ্যামিলি ইজ ওৱান ইন হুইচ দ্য মেম্বাৰ্ছ লাৰ্ণ দ্য লেসন্স অফ গিভিং এণ্ড শ্বেয়াৰিং ইচ আদাৰ জয়ছ এণ্ড সৰ'জ এইটো হ'ব ৰাইট আনসাৰ তো SRPQ6 এইটো হ'ব ৰাইট আনসাৰ বাকিখিনি যিমান আপোনালোকক ইমান কনফিউজিং কৰি দিব তো আপোনালোকে এইটোত মানে কনফিউজ নহ'ব যিমান পাৰে এবাৰ নোৱাৰিলে এবাৰ ভুল আনসাৰ আহিলে আপোনালোকে ডাইৰেক্ট সেইটোতে গুল কৰি নিদিব এমাৰত আকৌ এবাৰ ট্ৰাই কৰিব দেন আপোনালোকৰ আনসাৰটো কাৰেক্ট আহিব
তাৰপিছত চিন পেছেজ কিছুমান দিয়া থাকিব কম্প্ৰেহেনশ্যন পাৰ্ট বুলি দিয়ে এইখিনি পেছেজটো গোটেইখিনি পঢ়ে অলপমান টাইম যায় টাইম কনজিউমিং থাকে তো যেতিয়া আপোনালোকে পাৰে যদিহে মোৰ এটা ট্ৰিক মই দিওঁ যিটো মই ফ'ল' কৰোঁ পাৰ্চনেলি মই প্ৰথমে কুৱেশ্যনখিনি পঢ়ি লওঁ ভালকৈ পঢ়ি লওঁ কুৱেশ্যনখিনিত কি সুধিছে তাৰপাছত মই পেছেজটো পঢ়ি যাওঁতে কি কৰোঁ যোনকেইটা কুৱেশ্যন মই পঢ়িছিলোঁ অলপ হ'লেওতো মাইণ্ডত মনত থাকে ন সেই কুৱেশ্যনৰ আনচাৰখিনি যোনটোত মানে ৱৰ্ড এটাও যদি পাওঁ মই আণ্ডাৰলাইন কৰি যাওঁ কাৰণ সেইখন কুৱেশ্যন পেপাৰ আপোনাক এনেও ঘূৰাই নিদিয়ে তো আণ্ডাৰলাইন কৰিলে একো ক্ষতি নহয় চ' আপোনালোকে এটা মোৰ ট্ৰিকটো এবাৰ ফ'ল' কৰি চাব ঘৰতে যেতিয়া আপোনালোকে পেছেজ প্ৰেক্টিছ কৰি আছে এইটো বেছি ইজি হেন পাব আপোনালোকে তো কি কৰিব প্ৰথমে পেছেজটো পঢ়ি যাওঁতে যিকেইটা ৱৰ্ড আপুনি কুৱেশ্যনটো পঢ়ি যাওঁতে পাইছিলে আণ্ডাৰলাইন কৰি যাওঁতে সেইকেইটা ৱৰ্ড গোটেই পেছেজটো পঢ়া হোৱাৰ পাছত আপোনালোকে কুৱেশ্যনটো য'ত যি পঢ়িছে যে দ্য পিপল দেমছেলভছ আৰ কাৰাপ্ট সেইটো লাইনটো য'ত পাইছে তালৈকে ডাইৰেক্ট যাব পাৰিব গৈ আপোনালোকে সেই গোটেই লাইনটো যিহেতু এবাৰ পঢ়িছে তো আনচাৰটো সেইটো লাইনতে পাব 100% চিয়'ৰ পাবই পাব তো এনেকৈ গোটেইখিনি কুৱেশ্যনৰ আনচাৰ আপোনালোকে গোটেই পেছেজটো বাৰে বাৰে ৰিপিটেডলি পঢ়িব নালাগে য'ত আপোনালোকৰ কুৱেশ্যনটো আছে সেই লাইনকেইটা পঢ়িলে আপোনালোকৰ আনচাৰ ধুনীয়াকৈ আহি যাব বুজিছে তো এনেকৈ আপোনালোকৰ টাইমটো বহুত ৰাহি হয় সময় ৰাহি হয় আৰু আপোনালোকৰ মানে ফাষ্ট আপোনালোকে বেলেগ কুৱেশ্যনো এটেম্প কৰিব পাৰিব আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আকৌ লগ পাম নতুন ভিডিঅ'ত এতিয়া ৰাখিছোঁ বাই বাই